हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এই চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো। নম্বৰ 1, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত কিমান? ইয়াৰ আনসাৰটো হ'ল অপশন বি 958। क्वेश्चन नंबर 2, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ব অপশন এ গুৱাহাটী। क्वेश्चन नंबर 3, সোণাইৰূপাই অভয়াৰণ্য কোনটো জিলাত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ব অপশন সি শোণিতপুৰ জিলাত। क्वेश्चन नंबर 4, তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী নহয়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি ধনশিৰি। क्वेश्चन नंबर 5, কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? ইয়াৰ আনসাৰটো হ'ল অপশন সি ধনশিৰি নদীয়ে। क्वेश्चन नंबर 6, আহোম সভা কিমান চনত গঠিত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ 1893 চনত। क्वेश्चन नंबर 7, অসম সাহিত্য সভাৰ প্ৰতীকটো কিমান চনত গ্ৰহণ কৰা হয়? ইয়াৰ আনসাৰটো হ'ল অপশন বি 1960 চনত। क्वेश्चन नंबर 8, অসমৰ স্বৰাজ দলৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি তৰুণৰাম ফুকন। क्वेश्चन नंबर 9, কোন আহোম স্বৰ্গদেৱে ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি প্ৰমত্ত সিংহই। क्वेश्चन नंबर 10, গোৰখনাথৰ অনুগামীসকলক কি বুলি কোৱা হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি নাথপন্থী। क्वेश्चन नंबर 11, মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি ৰজা বিম্বিসাৰ। क्वेश्चन नंबर 12, ভাৰতীয় সংবিধানৰ কোনটো অংশক সংবিধানৰ আত্মা বুলি কোৱা হয়? ইয়াৰ আনসাৰটো হ'ল অপশন সি প্ৰস্তাৱনা। क्वेश्चन नंबर 13, মণিপুৰী নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন সি পুং। क्वेश्चन नंबर 14, অলকানন্দা কবিতা পুথিখনৰ ৰচক কোন? ইয়াৰ আনসাৰটো হ'ল অপশন বি নলিনীবালা দেৱী। क्वेश्चन नंबर 15, প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন এ ঘৰ জেউতি।